চাওক, এই জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ এনেধৰণে উদযাপন হৈছে। আজি শেষৰ দিনা যোৱাকালি যিটো কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও শলাগ লৈছে দিহানামত লৈ পেলাই, আৰু ইমানেই দিহানামত মানে আইসকলৰ সহযোগিতা যে 10 সহস্ৰাধিক আই মাতৃয়ে এই দিহানামত যি অভিলেখ সৃষ্টি কৰে, আৰু আজি 5 সহস্ৰাধিক আমাৰ বিহুৱতীয়ে যিটো বিহু ইয়াত প্ৰদৰ্শন কৰিলে, ই আচলতে অভিলেখ সৃষ্টি কৰিছে যে জামুগুৰিৰ যিটো পৰিচয় আছে অসমৰ সাংস্কৃতিক জগতত, যে বাৰেচৰীয়া ভাওনা বিহু লৈ বৰপুখুৰীৰ পৰা বিহু, যে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই কৈছিল যে বিহু যদি চোৱা জামুগুৰিলৈ যোৱা, বৰপুখুৰীৰ পৰা বিহু মেলা লৈ যোৱা। আজি বিহুৱে এই বহাগৰ বতৰত আমাৰ ৰূপালী জয়ন্তী বৰ্ষত এনে এক অভিলেখ সৃষ্টি কৰিলে যে সকলো মানুহকে মোহিত কৰিছে, আৰু প্ৰতিগৰাকী নাচনী জামুগুৰিয়ে তেওঁলোক ছোৱালী, তেওঁলোক আমাৰ নদুৱাৰৰ ছোৱালী, যে নদুৱাৰৰ বিভিন্ন প্ৰান্তৰ পৰা আহি গাঁৱৰ পৰা আহি এই নাচনীসকলে আখৰা কৰি কেনেকৈ শৃংখলাবদ্ধভাৱে বিহু প্ৰদৰ্শন কৰিলে, আমি উদযাপন সমিতিৰ দায়িত্বত থকা হিচাপে সকলোৱে আচলতে ইমানেই আমি আনন্দিত হৈছোঁ, ইমানেই সন্তুষ্ট হৈছোঁ, ভাষাৰে আচলতে আমি বুজাব নোৱাৰোঁ যে আমাৰ অসমীয়া স্বাভিমান এই ৰঙালী বিহুক এনেধৰণে আঁকোৱালি লৈ আমাৰ ল'ৰা ছোৱালীক এনেধৰণে জাতীয় প্ৰেম জাগ্ৰত হৈছে বিহুক লৈ পেলাই। গতিকে ই এটা ভৱিষ্যত দিনবিলাকত অসমীয়া জাতিক শক্তিশালী কৰিবৰ কাৰণে, সমন্বয় সম্প্ৰীতি শক্তিশালী কৰিবৰ কাৰণে আমি সক্ষম হ'ম, আৰু অসমীয়া জাতি আমি কৰ্ম সংস্কৃতিৰ জৰিয়তেও আমি শক্তিশালী অৰ্থনৈতিক ভেটি গঢ়িবৰ কাৰণে সক্ষম হ'ম বুলি আজিৰ দিনটোত বিশ্বাস জন্মিছে। গতিকে ইয়াৰ পকামূৰৰ পথাৰৰ পৰাই, ঐতিহ্যমণ্ডিত পকামূৰা পথাৰৰ পৰা সকলোকে মই সভাপতি হিচাপে আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আৰে আজি